চাহ খেতিত যেতিয়া কোনো কীটনাশক বা ভিটামিন আদি স্প্ৰে কৰা হয়, তেতিয়া কিছুমান ব্যক্তিয়ে আন এটা কেমিকেল বা দ্ৰব্য সেই কীটনাশক বা ভিটামিনৰ লগত মিহলি কৰি দিয়ে। আৰু সেই কেমিকেলটোক প্ৰায়ে আমি আঠা বুলি কওঁ। কিন্তু কি আঠা এইটো? এইটো ব্যৱহাৰ কৰিলে পানীবোৰ আঠাৰ দৰে পাতত লাগি ধৰে নেকি? আজিৰ এই ভিডিঅ'টোত আমি প্ৰায় ব্যৱহাৰ কৰা সেই আঠাই কেনেদৰে কাম কৰে, সেয়া 3টা পৰীক্ষাৰ সহায়ত বা টেষ্টৰ সহায়ত দেখুওৱা হৈছে। চাওঁচোন আহক সেই টেষ্ট কেইটা। কিন্তু তাৰ আগতে এটা অনুৰোধ যে এই চেনেলটোত আমি চাহ খেতিৰ বিভিন্ন সমস্যা সমাধানৰ ওপৰত ভিডিঅ' দি থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভৱিষ্যতে আপলোড কৰা ভিডিঅ'সমূহৰ বিষয়ে আপুনি খবৰ লাভ কৰি থাকে। এতিয়া আজিৰ বিষয়লৈ আহোঁ। যদিওবা আমি এই ৰাসায়নিক দ্ৰব্যটোক আঠা বুলি কওঁ, আচলতে ই আঠা নহয়। ই আঠাৰ ঠিক বিপৰীতধৰ্মী কামহে কৰে। আমি যিবোৰ পানী সচৰাচৰ ব্যৱহাৰ কৰোঁ, সেই পানীবোৰ যথেষ্ট ডাঠ। সেয়ে ই গছৰ পাতখিলা ভালদৰে তিয়াব নোৱাৰে। কিন্তু যেতিয়া আমি কোৱা এই আঠা অৰ্থাৎ স্প্ৰেডাৰ বা এজোভেণ্ট পানীত মিহলি কৰি দিওঁ, তেতিয়া ই পানীৰ কণিকাবোৰৰ মাজত থকা বান্ধনবোৰ নোহোৱা কৰি দিয়ে, যাৰ ফলত পানীবোৰ অধিক পাতল হৈ পৰে আৰু পানীখিনি পাতত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধাসমূহত বা ৰন্ধ্ৰবোৰত সোমাই পৰে আৰু লগতে সম্পূৰ্ণ পাতটোত বিয়পি পৰে। এই কাৰ্যটো আমি আজি 3টা পৰীক্ষাৰ সহায়ত বা টেষ্টৰ সহায়ত দেখুৱাব বিচাৰিছোঁ। তেন্তে আহক সেই টেষ্ট কেইটা আৰম্ভ কৰোঁ। এই টেষ্ট কেইটা কৰিবলৈ কেইটামান বস্তু যোগাৰ কৰি লৈছোঁ। প্ৰথমে লৈছোঁ এয়া এগিলাচ বিশুদ্ধ ঠাণ্ডা পানী। তাৰ পাছত লৈছোঁ এটা স্প্ৰেডাৰৰ বটল। এইটোৰ নাম হ'ল চিলৱেট গ'ল্ড। লগতে এটা কথা কৈ থওঁ যে মই কোনো প্ৰডাক্টৰ এডভাৰটাইজ দিব বিচৰা নাই। মোৰ ওচৰত বৰ্তমান এইটো প্ৰডাক্ট আছিল কাৰণে মই তাকে ব্যৱহাৰ কৰি টেষ্টটো কৰি দেখুৱাম। বজাৰত বিভিন্ন কোম্পানীৰ এনে বিভিন্ন ধৰণৰ স্প্ৰেডাৰ বা এজোভেণ্ট পোৱা যায়। আপোনালোকে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। মই ব্যৱহাৰ কৰা স্প্ৰেডাৰটোৰ নাম হ'ল চিলৱেট গ'ল্ড। ইয়াক এৰিষ্টা লাইফ চায়েন্স নামৰ কোম্পানীয়ে তৈয়াৰ কৰিছে। আৰু এই আঠা অৰ্থাৎ স্প্ৰেডাৰ এজেণ্টটো ৱেটিং এজেণ্ট বুলি কোৱা হয়। আৰু এই আঠা অৰ্থাৎ ৱেটিং এজেণ্টটো 200 লিটাৰ পানীত 50 ml কৈ দিব লাগে। ইয়াৰ লিখিত মূল্য হ'ল প্ৰায় 1090 টকা। অৱশ্যে মই এইটো 700 নে 750 মানত দোকানৰ পৰা কিনিছিলোঁ। এতিয়া আমাৰ টেষ্টটো কৰিবলৈ আৰু দুটামান বস্তুৰ প্ৰয়োজন হ'ব। প্ৰথমে লৈছোঁ এটা চাহপাত আৰু তাৰ পাছত লৈছোঁ এটা ড্ৰপাৰ। এতিয়া চাব, এই বটলটোৰ এটা সুবিধা হৈছে যে এই দ্ৰব্যটোৰ পৰিমাণ জুখিবৰ কাৰণে বটলটোতে ব্যৱস্থা কৰা আছে। মাত্ৰ বটলটোৰ সাঁফৰটো খুলি অলপ পিটিকি দিলে দ্ৰব্যটো ওপৰৰ জোখটোত আহি ৰৈ যায়। ঠিক এনেদৰে। আপোনালোকে নিশ্চয় এয়া দেখা পাইছে। যিহেতু আমাক ইমানখিনি দ্ৰব্যৰ প্ৰয়োজন নহয়, অতি কম পৰিমাণৰ দ্ৰব্যহে প্ৰয়োজন হ'ব, সেয়ে অলপমান দ্ৰব্যহে জোখটোত উলিয়াই লৈছোঁ। এতিয়া চাওঁ আহক এই স্প্ৰেডাৰ বা ৱেটিং এজেণ্টটোৱে কেনেদৰে কাম কৰে। এয়া মন কৰক, প্ৰথমে মই ড্ৰপাৰটোৰ সহায়ত গিলাচৰ পৰা অলপমান পানী আনি পাতখিলাৰ ওপৰত দিছোঁ। এয়া দেখিছে, পানী টোপালখিনি বিয়পি যোৱা নাই, পাতখিলাৰ ওপৰতে ৰৈ আছে। এতিয়া মই এই সৰু খৰিকাডাল লৈছোঁ। এই খৰিকাডালেৰে অতি সামান্য পৰিমাণৰ চিলৱেট স্প্ৰেডাৰ পানী টোপালৰ ওপৰত দি দিছোঁ। এতিয়া ভালদৰে মন কৰিব। এতিয়া চাওক, ই সামান্য পৰিমাণৰ স্প্ৰেডাৰ পানীত দিয়াৰ লগে লগেই পানীৰ টোপালটো ভাঙি গ'ল আৰু পানীবোৰ সম্পূৰ্ণ পাতখিলালৈকে বিয়পি পৰিল। এইবাৰ দ্বিতীয়টো টেষ্ট কৰিব লৈছোঁ আৰু এইবাৰ লৈছোঁ এটা কচুপাত। আপোনালোকে জানে যে কচুপাত পানীত নিতিতে। ৰ'ব, সেয়া মই প্ৰমাণসহ দেখুৱাই আছোঁ। নিশ্চয় দেখিলে? কিন্তু ইয়াত যদি অকণমান স্প্ৰেডাৰ বা ৱেটিং এজেণ্ট দি দিয়া হয়, তেন্তে কি হ'ব?
ইয়া চাওক কেনেকৈ কচুপাত শিলৰ পানীত তিতি গৈছে। বাৰু ঠিক আছে, এইবাৰ তৃতীয়টো টেষ্ট কৰিবলৈ লৈছোঁ আৰু তাৰ কাৰণে লৈছোঁ এটুকুৰা ডাঠ কাগজ। আকৌ দৰপাৰেৰে অলপ পানী লৈ কাগজ টুকুৰাৰ ওপৰত দি দিছোঁ। কিন্তু চাওক পানীটোপাত এনেকৈ ৰৈ আছে, কাগজখন অলপো তিতি যোৱা নাই। কিন্তু ইয়াত যদি সামান্য স্প্ৰেডাৰ যোগ কৰি দিয়া হয় তেন্তে কি হ'ব চাওকচোন। চাওক পানী পাৰ হৈ কাগজ টুকুৰাৰ তললৈকে ভেজি গৈছে। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে আমি কৰি থকা এই আঠা বা ৱেটিং এজেণ্ট বা স্প্ৰেডাৰে কেনেকৈ আমি স্প্ৰে কৰা কীটনাশক বা ভিটামিনসমূহ গছৰ পাতত বিয়পি পৰাত সহায় কৰে। যেতিয়া আমি স্প্ৰে কৰা কীটনাশকত এনে ৱেটিং এজেণ্ট বা আঠাটো মিক্স কৰি দিওঁ, সেই পানীখিনিও পাতলা হৈ পৰে। ফলত স্প্ৰে কৰাৰ পিছত সম্পূৰ্ণ পাতখিলা পানীত তিতি যায়। আৰু তিতি যোৱাৰ উপৰিও সেই পানীখিনি পাতখিলাই সহজে শুহি ল'ব পাৰে। যাৰ ফলত আমি স্প্ৰে কৰি অহাৰ কিছু সময়ৰ পিছত যদি বৰষুণো আহে, তেনেহ'লে সেই বৰষুণৰ পানীয়ে এই আপোনাৰ কীটনাশকখিনি বা ভিটামিনখিনি ধুৱাই লৈ যাব নোৱাৰে আৰু এই গছজোপাত সঠিক ধৰণে কাম কৰে। এই ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। চাহ খেতিৰ লগত সম্পৰ্ক থকা এনেধৰণৰ ভিডিঅ' পুনৰ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো এবাৰ টিপি দিব। আৰু যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো পাৰিলে এবাৰ শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।